হেল্ল' এভৰিৱান, আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ, এটা মাটনৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে আদা নহৰু জলকীয়া এইখিনি মই এটা পেষ্ট বনাই ল'লোঁ। আচলতে ষ্টেপ 1 বুলি ক'ম। ষ্টেপ 1ত মই মেৰিনেট কৰিছোঁ মাটনখিনি। মই ষ্টেপ ৱাইজত ভাগ কৰি দিছোঁ যাতে বস্তুটো বুজিবলৈ সহজ হয়। চ' ষ্টেপ 1 হ'ল মেৰিনেট কৰিব লাগিব মাটনখিনি। তাৰ কাৰণে ইয়াত আদা নহৰু পেষ্ট দিছোঁ, লগতে ইয়াতে দিছোঁ জিৰা পাউডাৰ, 1 চামুচ হালধি পাউডাৰ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ। চ' আপোনালোকে ভাবিব পাৰে যে গোটেইখিনি মই আদা নহৰু ইয়াতে দি দিলোঁ। আচলতে মই পিছত আৰু আদা নহৰু এড কৰাই নাই, গোটেইখিনি ইয়াতে সানি লৈছোঁ। সানি লৈ মেৰিনেট কৰিছোঁ, গতিকে পিছত আৰু আদা নহৰু পেষ্ট আৰু এড নকৰোঁ। এইখিনি মই প্ৰায় আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰিছিলোঁ। ফ্ৰিজত ৰাখিব নালাগে, নৰ্মেলি আপুনি ৰাখি থৈ দিলে হ'ল ঢাকন এখনেৰে ঢাকি পেলাই। আপোনালোকে 2 ঘণ্টামান মেৰিনেট কৰিব পাৰিলে ভাল হয়। চ' ট্ৰাই কৰিব লাগে 2 ঘণ্টামান মেৰিনেট কৰিবলৈ। ষ্টেপ 2 আহিলে বাকী প্ৰিপেৰেশ্যন। গতিকে ইয়াতে পিঁয়াজ কাটি আছোঁ। পিঁয়াজখিনি কাটি ল'লোঁ ধুনীয়াকৈ, 6টামান পিঁয়াজ। আৰু এইফালে মই মছলা বনাম। মছলাটোৰ কাৰণে লৈছোঁ 1 চামুচ জিৰা, 1 চামুচ গোটা ধনিয়া, 1 চামুচ জালুক, লগতে লৈছোঁ গৰম মছলা, লং, ডালচেনি আৰু ইলাচি। তাৰপিছত লৈছোঁ 3টা জলকীয়া, শুকান জলকীয়া আৰু 2টা তেজপাত। গোটেইখিনি ৰ'ষ্ট কৰি লৈ পেলাই এতিয়া মই ইয়াক এনেকৈ গ্ৰাইণ্ড কৰি ল'ম। আচলতে ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট এইটোৱে বুলি ক'ব পাৰে, মছলাটোৱে বহুত বেলেগ এটা সোৱাদ আনি দিয়ে। চ' মছলাখিনি মই এনেকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গোটেইখিনি মছলা ইউজ নকৰোঁ বা মই ইউজ কৰা নাই। পিছত ৰাখি থ'লে আপোনালোকে ফ্ৰিজত এইটো পিছতো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া নেক্সট ষ্টেপত আহি গ'ল, আমি মাটন বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। গতিকে কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিম। তাৰপিছত মিঠাতেল, মাষ্টাৰ্ড অইল দিছোঁ। মাষ্টাৰ্ড অইলখিনিও ভালকৈ গৰম হ'বলৈ দিম। তাৰপিছতে ইয়াতে মই এড কৰিছোঁ যিখিনি পিঁয়াজ কাটি লৈছিলোঁ সেইখিনি। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি অলপ সময় ভাজাৰ পিছত তাত মই নিমখ এড কৰিছোঁ যাতে পিঁয়াজটো সোনকালে ছফ্ট হ'বলৈ আৰম্ভ কৰে। তো সেয়া নিমখ দি 5 মিনিটমান ভাজাৰ পিছতে পিঁয়াজ ছফ্ট হ'বলৈ আৰম্ভ কৰিলে। গতিকে এতিয়া মই ইয়াতে মাটন যিখিনি মেৰিনেট কৰিছিলোঁ সেইখিনি এড কৰিম। মাটনখিনি এড কৰিলোঁ। এড কৰি পেলাই ইয়াক মই বেলেগ আৰু একো নিদিওঁ মছলা। সেই যে বনাইছোঁ মছলা, সেই বনোৱা মছলাৰে 2 চামুচ মছলা ইয়াত এড কৰি দিম। এড কৰি পেলাই গোটেই মাটনখিনি মই এতিয়া ভালকৈ মিলাই ল'ম। হেতাৰে ধুনীয়াকৈ মিলাই ল'ম। মিলাই পেলাই ইয়াক মই কেৰাহীতেই কুক কৰিছোঁ। গতিকে মোক সময় যথেষ্ট লাগিছিলে। মই প্ৰায় 1 ঘণ্টামান কুক কৰিছোঁ। ইয়াক আপোনালোকে যদি সময়টো কমাব বিচাৰে তেনেহ'লে ইয়াক আপোনালোকে প্ৰেছাৰ কুকাৰত কুক কৰিব পাৰে। চ' এনেকৈ মাটনখিনি ধুনীয়াকৈ মিলাই লৈ পেলাই এতিয়া মই ঢাকনেৰে ঢাকি প্ৰায় 4ৰ পৰা 5 বাৰ মই গোটেই প্ৰচেছটো কণ্টিনিউ কৰিছোঁ, ৰিপিট কৰিছোঁ। কৰি পেলাই মই যেতিয়ালৈকে মাটনৰ পৰা তেল ওলোৱা আৰম্ভ নকৰে তেতিয়ালৈকে তাক কুক কৰিম। আনফালে মই বাকী প্ৰিপেৰেশ্যনটো কৰি লৈছোঁ। এয়া দেখিছেনে, দৈ লৈছোঁ প্ৰায় 250 গ্ৰাম দৈ। মই টেঙা দৈ যিটো সেইটোৱে লৈছোঁ। অকণমান পানীও এড কৰি দিছোঁ সেই দৈ থকা বাচনটোতে দি পেলাই। আনফালে মই ইয়াতে এতিয়া মছলা আৰু যিটো বনাইছিলোঁ তাৰে 2 চামুচ মছলা এড কৰিম। কৰি পেলাই ধুনীয়াকৈ ইয়াক ফেটি ল'ম। দৈ যিমানে ফেটিব সিমানে তাৰ ফাটি যোৱাৰ চান্সেছটো কমি যায়। সেয়া দেখিছেনে, মটনৰ পানী ওলাইছে। ইয়াক আকৌ ঢাকনেৰে ঢাকি মই ধুনীয়াকৈ এতিয়া ইয়াৰ পৰা তেল ওলোৱা আৰম্ভ কৰিলে। গোটেই প্ৰচেছটো দেখুওৱাটো সম্ভৱ নহয়, গতিকে মই ষ্টেপকেইটা দেখাই গৈছোঁ। এনেকুৱা অৱস্থাত ই প্ৰায় 70% কুক হৈছে। এইখিনি প্ৰায় মোৰ এইটো ষ্টেজ পাবলৈ প্ৰায় 40 মিনিটমান সময় লাগিছে। গতিকে 40 মিনিটৰ পিছত মই যেতিয়া ইয়াৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে, মাটনৰ পৰা ই 70% কুক হৈ গৈছে, তেতিয়া মই ইয়াতে দৈখিনি এড কৰিছোঁ। দৈখিনি প্ৰথমতে এড কৰি পেলাই সেই দৈ থকা বাচনটোত অকণমান পানী দি পেলাই তাত এড কৰি দিছোঁ। বেলেগ এক্সট্ৰা পানী আৰু এড কৰা নাই। মই প্ৰথমতেও এক্সট্ৰা পানী এড কৰা নাই, কিয়নো মাটনৰ পৰা পানী ওলায় যিহেতুকে এক্সট্ৰা পানী এড কৰা নাই, তাতেই সিজিবলৈ দিছোঁ। এতিয়া আকৌ ঢাকনেৰে ঢাকি আকৌ 4ৰ পৰা 5 বাৰ মই এনেকৈ প্ৰচেছটো ৰিপিট কৰিম। মাজে মাজে লৰাই থাকিম যাতে তলত লাগি নধৰে।
যেতিয়া দৈখিনিৰ পৰা তেল ওলাবলৈ ধৰিব মাটনখিনিৰ পৰা চাইডত দেখা পাইছে নিশ্চয় তেল ওলোৱা আৰম্ভ হৈছে গতিকে এই প্ৰচেছ এতিয়া মই ঢাকনিৰে আৰু ঢাকি নিদিওঁ কেৰাহী গেছটো কমাই দি পেলাই মই এতিয়া এনেকৈ ইয়াক অলপ সময় কুক কৰিম আৰু যেতিয়া দেখিছোঁ মাটনখিনি প্ৰায় কুক হৈ গৈছে 100% কুক হৈ গৈছে তেতিয়া মই ইয়াৰ ওপৰত গৰম মছলাটো এড কৰি ঢাকনিৰে ঢাকি থ'ম গৰম মছলা এড কৰাৰ পিছত আৰু কুক কৰিব নালাগে কিয়নো ইয়াৰ গোন্ধটো গুচি যাবগৈ সেয়া আমাৰ মাটন কাচ্চা ৰেডি হৈ গ'ল ইয়াক আপুনি ভাত ৰুটি সকলোৰে লগত খাব পাৰে আজিলৈ আহোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই